মুড়ি ডোসা বনাইছেনে আপোনালোকে একদম নেটখনৰ নিচিনা কোমল আৰু ফোল্ড কৰিব পাৰি খাবলৈও বহুত ভাল লগত মাটি দাইলৰ চাটনি মুড়ি একাপ মই পানীত তিয়াই ৰাখিলো 10 মিনিটৰ বাবে চাউল একাপ প্ৰায় 4 ঘণ্টাৰ বাবে তিয়াই ৰাখিছিলো প্ৰথমতে চাউলখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত স্মুথ এটা বেটাৰ বনাই ললো ইয়াৰ পিছত মুড়িখিনি 10 মিনিটতে কোমলি গল হেখিনিও মই মিক্সাৰ গ্ৰাইণ্ডাৰত এটা স্মুথ বেটাৰ বনাই ললো আৱশ্যক হলে পানী ব্যৱহাৰ কৰিব আপোনালোকে দুইখিনি মিশ্ৰণ মই মিলাই পেলাই অকমান ফেটি ললো সোৱাদমতে নিমখ দিলো চাটনিটো বনাও মানে ঢাকি ৰাখিছো সৰিয়হ তেলত কেইটামান মাটি দাইল ৰঙচুৱাকে ভাজি ললো বৰ ধুনীয়া গন্ধ ওলাই একেখন পেনতে মই বিলাহী ভাজিম তাৰ বাবে নৰসিংহ পাত সৰিয়হ আৰু জলকীয়া দিছো হালধি নিমখ দি পেলাই বিলাহীখিনি সফট কৰি ললো আৰু এতিয়া মাটি দাইলৰ লগত ভাজি লোৱা বিলাহীখিনি দিলো পানী দিলো খুব সুন্দৰ এটা চাটনি হৈ গল এতিয়া ডোসা বেটাৰটোত 1 পিঞ্চ খোৱা সোডা মিলাই লগত অকমান পানী মিলাই দিলো টাৱাখন ৰেডি কৰি ললো হেতাৰে অলপমান বেটাৰ দিলো সাবদে ফটফটকে ফুটি একদম নেটখনৰ নিচিনা হৈ যায় লাহে লাহে ওপৰটো শুকাই গল আৰু মোৰ ডোসা ৰেডি হৈ গল মাটি দাইলৰ এই চাটনিটো আপোনালোকে সকলোবিলাক ডোসা বা ইডলিৰ লগত খাব পাৰিব ট্ৰাই কৰি চাবচোন